চুলা জ্বলাই কয়লা জ্বলাই আছে। দাম বাঢ়িব অন্য একো নাই, কৰাপশ্যন হ'ব। ইলেকশ্যনৰ আগত 60 টকা বঢ়াই দিলে। এনে 25 দিনৰ মূৰত বুক কৰিবলগীয়া হ'লে অকণমান অসুবিধা হ'ব আৰু আমাৰ 25 দিন নাযায়তো। এই সাংঘাতিক প্ৰব্লেম। এই মানে 1 মিলিয়ন লাইন হৈছে, চিলিণ্ডাৰে নাপায়। এতিয়াতো আমি চৌকাত ভাত ৰান্ধি আছো, মানে খৰিও নহয় যে বৰষুণ বতৰ, আমি গাঁৱলীয়া মানুহ। সেইকাৰণে এটা ইণ্ডাকশ্যনৰ ব্যৱস্থা কৰিছো, ৰাইচ কুকাৰ ব্যৱস্থা কৰিছো। বেয়া আৰু ৰুমত ষ্টভত ভাত খাই আছো, কি কৰিব, একোৱেই খোৱা নাই ৰুমত, কেনেকে বনাম চিলিণ্ডাৰ নহ'লে। এতিয়া চাওক চৰকাৰ বদলিলে কিবা হয় যদি হ'ব আৰু। হোটেল চলাটো মুস্কিলে, কিন্তু নিজে খাওঁতেও মানে গেছ পোৱা মুস্কিল হৈ গৈছে, মানে এনেকুৱা হৈ গৈছে। মধ্যপ্ৰাচ্যৰ প্ৰভাৱ পৰিছে পাকঘৰসমূহত। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো পাকঘৰসমূহত গেছৰ নাটনিৰ সমস্যাই দেখা দিছে। ঘৰুৱা চিলিণ্ডাৰৰ পৰা আদি কৰি কমাৰ্চিয়েল চিলিণ্ডাৰ, সকলো চিলিণ্ডাৰৰ নাটনিৰ সমস্যাই দেখা দিছে। হোটেল ৰেষ্টুৰাৰ মালিকসকলৰ লগতে সাধাৰণ জনতায়ো গেছৰ নাটনিৰ সমস্যাত ভুগি আছে। গতিকে এই প্ৰশ্নসমূহ লৈ আমি জনতাৰ মাজলৈ আগবাঢ়ি আহিছো। চিলিণ্ডাৰ চৰ্টেজ, চিলিণ্ডাৰটো আজিকালি কাঠৰ বিলাকে পাই আছে, যিবিলাক কাঠ আছে কিছু কিছু পাই আছে। আমিতো কমাৰ্চিয়েল নায়েই, বুক কৰিলেও নাই, কমাৰ্চিয়েল নায়েই। অসুবিধা মানে মই চুলা জ্বলাই কয়লা জ্বলাই আছো। বস্তুৰ দাম অলপ বঢ়াইছো, কাৰণ পৰঠা আগতে 30 টকা আছিলে, 35 টকা কৰিছো। ভাতৰ দাম 60 টকা আছিলে, 70 টকা কৰিছো। উপায় নাই। বুকিং 25 দিন পিছত দিম বুলি কৈছে। চলি আছো বৰ্তমান। চলি আছে প্ৰব্লেম। বুকিং কৰিছে, পাই গৈছে। বুকিং কৰা নাই, আজি 2 মাহ হ'ল। বৰ্তমান আগতটোৱে চলি আছো। এনে 25 দিনৰ মূৰত বুক কৰিবলগীয়া হ'লে অকণমান অসুবিধা হ'ব আৰু আমাৰ 25 দিন নাযায়তো। আৰু পটককৈ 60 টকা বঢ়াই দিছে, সেইটোৰ পৰাও আমি কষ্ট পাইছোঁ সাধাৰণ মানুহ হিচাপে। সেইখিনিৰ কাৰণে কষ্ট পাইছোঁ। আমাকতো একো সোধ পোছ কৰা নাই, ইলেকশ্যনৰ আগত 60 টকা বঢ়াই দিলে। আৰু আমাৰ 25 দিন কৰিলেতো আমাৰ হেৰি নহয়, সেয়া আৰু কি কৰিবা, চৰকাৰে আৰু। দাম বাঢ়িব অন্য একো নাই, কৰাপশ্যন হ'ব, বস্তুৰ দাম বাঢ়িব। পইচা না ক'ব নোৱাৰো, কিন্তু মানুহে আই ডোণ্ট নো ক'ব নোৱাৰো। এই পইচাটো দিছে, সৎ ব্যৱহাৰ যদি হয় তেতিয়াহ'লেতো ভালেই হ'ব। ইফ ইট ইজ নট, ইফ ইট ইজ মিছ ইউজড, then it will be a repercussion on the market value of this, especially মানে cost of the goods will be more. হয়নে নহয়? এই সাংঘাতিক প্ৰব্লেম, মানে একদম পুৰা নলবাৰী, মই নলবাৰীৰ হয়। মানে মই ৰাতিপুৱা মিছিছক লাইন কৰি থৈ আছোঁ, এই মানে 1 মিলিয়ন লাইন হৈছে। বহুত ডাঙৰ প্ৰব্লেম হৈছে দিয়ক একদম। মই নলবাৰীৰ পৰা আহিছিলোঁ, মোৰ অলপ কাম আছে কিবা ইয়াত। এই বহুত দীঘল লাইন, হাজোত আহোঁতে দেখিছোঁ মানে গাড়ী পাৰ হ'বই নোৱাৰি, সাংঘাতিক লাইন। মানে এনেকুৱা কি হ'ব এতিয়া ভাবি আছোঁ। ঘৰুৱা চিলিণ্ডাৰে নাপায়। এতিয়াতো আমি চৌকাত ভাত ৰান্ধি আছোঁ, মানে খৰিও নহয় যে বৰষুণ বতৰ, আমি গাঁৱলীয়া মানুহ, কি কৰিব আৰু, উপায় নাই দিয়ক, এনেকৈ চলিছোঁ আৰু। দামটোতো আৰু কিনিবই নোৱাৰি এটা চিলিণ্ডাৰ, সেইটো সাংঘাতিক। মানে মূল্য বৃদ্ধিৰ কথাটো আৰু ক'ব নোৱাৰি, এইটো সাংঘাতিক। কেতিয়া আহিব কোনো ঠিক নাই। এতিয়া সেইকাৰণে এটা ইণ্ডাকশ্যনৰ ব্যৱস্থা কৰিছো, ৰাইচ কুকাৰ ব্যৱস্থা কৰিছো। এই আৰু বুকিংটো প্ৰথমতে বুকিং ল'লে, কিন্তু তাৰ কোনো ৰিপ্লাই নাহিলে। আকৌ অফিচত আহি মানে বুকিং কৰিব লগা হৈছে। এতিয়া কেতিয়া আহিব সেইটোতো আৰু ক'বতো নোৱাৰো। চিলিণ্ডাৰ মোৰ একদম অৱস্থা বেয়া আৰু ৰুমত ষ্টভত ভাত খাই আছো, কি কৰিব, ফুটপাথত দোকান দিয়া মানুহক আকৌ ইমান ক'ত সুবিধা দিব। প্লিজ কৈছো আৰু অকণমান কমাই দিয়ক, আমি যাতে গৰীব মানুহবিলাকে চলিব পাৰো আৰু। পাবলৈ দিগদাৰ হৈছে একদম, মানে বহুতে সমস্যা হৈছে আৰু কি কৰিম আৰু। দিনতে ওলাই আহিছো, ৰাতিপুৱাতে ভাত একোৱেই খোৱা নাই, ৰুমত কেনেকে বনাম চিলিণ্ডাৰ নহ'লে। এই দোকানত চাহ পানী খাইয়ে দিনটো চলাই আছো আৰু। গেছৰ প্ৰব্লেমটো মানে কি হ'ব, গেছটো বোলে আছে শুনা মতে, কিন্তু DAC নম্বৰৰ প্ৰব্লেম। যোনে আগতে টিকেট বুকিং কৰি মানে বুক কৰিছে নাম্বাৰতে, সিহঁতে পাই আছে। যোনে মানে বুক কৰা নাই, সি অলপ দেৰিকৈ পাই আছে। সেইখিনি কথা শুনা পাইছোঁ আমি নিউজত কোৱা মতে। ঘৰটোতো আছেই চাগে, মানে শুনা পোৱা হিচাপত, কিন্তু বাকী যিখিনি হোটেলৰ কাৰণে যিখিনি চিলিণ্ডাৰ ব্যৱহাৰ হয়, সেইখিনি অলপ নাটনি হৈছে চাগে। একো সমস্যা নাই এতিয়ালৈকে হোৱা নাই। অসমত কিন্তু হোৱা নাই। ক'ত, মইতো দেখা নাপাওঁ, গম পোৱা নাই। হোটেল হয়, হোটেলবিলাক, কিন্তু ডমেষ্টিক মইতো হোটেলত নহয়, মই নাই। মানে আগতে যে পটাককে পাইছিলোঁ, এদিন দিছোঁ নেক্সট দিন আহি গ'ল, এনেকুৱা নহয়, অলপ দেৰি হয়, কিন্তু পাই গৈছোঁ, প্ৰব্লেম নাই। অসম বহুত ভাল, বেলেগতকৈ কিমান বাঢ়িছে। আগতেতো 500 টকাই পোৱা গৈছে, এতিয়া অলপ দেৰি বাঢ়িছে আৰু। হোৱা নাই এতিয়ালৈ, মানে আমালোকে চিলিণ্ডাৰটো পোৱা নাই। বুক কৰিছোঁ, বুক কৰাৰ পিছত চাওঁ, এইটো বুক কৰা 25 দিন পিছতে, এনেতো এতিয়া অসুবিধা হৈ আছে। কি ক'ম মানে, চিলিণ্ডাৰৰ এতিয়াতো চব নাটনি হৈছে এতিয়া চব ফালৰ পৰা। আমাৰ চৰকাৰ হওক, এতিয়া BJP চৰকাৰ বুলি কওঁ নে কি ক'ম এতিয়া।
যেতিয়াৰ পৰা বিজেপি চৰকাৰ আহিছে 12 বছৰৰ পৰাতো এই হৈছে চব বস্তু প্ৰাইচ হাইকে হৈছে। ৰিচেণ্টলি এতিয়া ৱৰ্ল্ড ৱাৰ চলি আছে, সেইকাৰণে আৰু ইৰাণৰ কাৰণে এইটো হ'ব, এইটো মাজে ভাল হৈ যাব হোপছ। চিলিণ্ডাৰ ঘৰত অলপমান বুকিঙৰ প্ৰব্লেম হয়। লাইক এতিয়া গুৱাহাটীত এতিয়া বুকিং কৰিলে 25 ডেইজ লাগে, 25 ডেইজ পিছতহে পোৱা যায় গেছটো। তাৰ কাৰণে অলপ প্ৰব্লেম হয়। ব্লেকতো দামবোৰ বহুত বাঢ়ি আছে। এতিয়া চাওক চৰকাৰ বদলিলে কিবা হয় যদি হ'ব আৰু। সমস্যাটো হৈ আছে, প্ৰব্লেমটো পাই আছোঁ। আৰু এইফালে গেছৰো মানে ক'লে ফোন কৰিলেও সিহঁতে দিব নাহে, বুকিঙৰো বহুত টাইমিং লগায় গেছৰ, সেইকাৰণে অলপ প্ৰব্লেম পাই আছোঁ। আৰু এইফালে যুদ্ধৰো আপোনাৰ চাই আছে, এইফালে যুদ্ধৰ কাৰণে এইকেইটা প্ৰব্লেম হৈ আছে। তথাপিও অলপ জল্দি কৰিলে ভাল হ'ব। দামটো বাঢ়িছে, বাট আমাৰতো তথাপিও নৰ্মেলি আছে, ইমান দাম বঢ়া নাই। বেলেগ কাণ্ট্ৰিতকৈতো কমেই আছে আমাৰ, তথাপিও অলপ ফাষ্ট যদি হয় ভাল হ'ব। গেছ ডেলিভাৰী ফাষ্ট হ'লে ভাল হ'ব অলপ। বহুত প্ৰব্লেম হৈছে এনেকুৱা। এতিয়া মানে কি আগতে যিটো দাম আছিলে এতিয়াতো বহুত হৈ গৈছে, এতিয়া ডবল হৈ গৈছে আৰু পোৱাও মুস্কিল হৈ গৈছে। এতিয়া হোটেল চলাব দিগদাৰ হৈছে মানে। এতিয়া বৰ্তমান মানে কি তেনেকৈ চলাব পৰা নাই, আগতে যেনেকৈ চলাইছিলোঁ। এতিয়া তাৰমানে বহুতেই প্ৰব্লেম হৈছে মানে কি ধৰ চবৰে এনেকুৱা প্ৰব্লেম হৈছে এতিয়া। আৰু কিহৰ কাৰণে এনেকুৱা হৈছে এইটো মানে বস্তুটো গম পোৱা নাই। বহুতেই প্ৰব্লেম হৈছে, আমাৰ বুলি নহয়, আমাৰ কাষৰ হোটেলত আমাৰ এতিয়াতো গেছ নাই, হয়তো হোটেল চলোৱাটো মুস্কিলেই, কিন্তু নিজে খাওঁতেও মানে গেছ পোৱা মুস্কিল হৈ গৈছে মানে এনেকুৱা হৈ গৈছে। কি ইমান দিন চিলিণ্ডাৰ আমি ঠিক টাইমতে পাইছোঁ। আজি যুদ্ধ হোৱাৰ পিছত এনেকুৱা হৈছে, আজি মাত্ৰ 1.5 মাহ হ'ল মানে চিলিণ্ডাৰ মানে ৰেগুলাৰ পোৱা নাই আৰু একমাহ পিছত এটা দিয়ে। তথাপি আজি মুঠতে 20 দিনৰ পৰা একদম বন্ধ হৈ গৈছে, এটা চিলিণ্ডাৰ পোৱা নাই। যদি কিনিব লগা ব্লাকত হ'লে আমি ৰেষ্টুৰেণ্টটো চলাব নোৱাৰোঁ, কাৰণ এটা চিলিণ্ডাৰৰ দাম 4,000 5,000 কৰি বেছি আহিছে। গতিকে আমি যদি এনেকৈ কিনে আমাৰ ৰেষ্টুৰেণ্ট আমাৰ লছ হৈ যাব, আমি গ্ৰাহকক আমি সুবিধা দিব নোৱাৰিম। তথাপি আমি কি কৰিছোঁ, আমাৰ যিটো ষ্টক আছে সেইটো দি আমি চলাই আছোঁ। আৰু বেছি দিন হ'লে আৰু মানে 5-6 দিনমান চলাব পাৰিম। তাৰপিছত আমি উপায় নাপাই ৰেষ্টুৰেণ্ট বন্ধ কৰিব লাগিব। বন্ধ কৰা মানে আমাৰ কৰ্মচাৰী যিকেইটা আছে সিহঁতৰো প্ৰব্লেম আহি যাব, সিহঁতে ফেমিলি লৈ চলি আছে, আমি আমাৰ ওপৰত ভৰসা কৰি। এতিয়া সেইকাৰণে আমি চৰকাৰক ৰিকুৱেষ্ট কৰিছোঁ, বিশেষকৈ কমাৰ্চিয়েল চিলিণ্ডাৰকেইটা নহ'লেও সপ্তাহত এটাকৈ দিয়াৰ চেষ্টা কৰি দিয়ে যাতে। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমত কিদৰে গেছৰ নাটনিৰ সমস্যাই দেখা দিছে, যুদ্ধৰ প্ৰভাৱত, মধ্যপ্ৰাচ্যত যি যুদ্ধ হৈ আছে তাৰ প্ৰভাৱত LPG গেছৰ যি নাটনিৰ সমস্যাই দেখা দিছে। হোটেল ৰেষ্টুৰেণ্ট মালিকৰ পৰা আদি কৰি সাধাৰণ জনতাও এই সমস্যাত ভুগি আছে। দীঘলীয়া লাইন পাতি ঘৰুৱা চিলিণ্ডাৰৰ বাবে দীঘলীয়া লাইন পাতিব লগা হৈছে। এতিয়া কেতিয়া যুদ্ধ খাম কাটিব আৰু এই সমস্যা কেতিয়া সমাধান হ'ব, এয়া হ'ব লক্ষণীয়।